নমস্কাৰ সকলোকে যোৱাকালি ভিডিঅ'ত আপোনালোকক কৈছিলোঁ যে ৰাতিকে ভেকচিনেশ্যন কৰিম 7 নম্বৰ দিনৰ ভেকচিনেশ্যন F1 আৰু এয়া বৰ্তমান ভেকচিন দিবলৈ আৰম্ভণি কৰিছোঁ। ইয়াত এটা ড্ৰপাৰ আৰু এটা সৰু চিচি আহে যোনটো দুটা মিক্স কৰি একেলগে মিহলি কৰি পোৱালিৰ বাওঁ চকুটোত দিয়া হয়। আপোনালোকে দেখিবলৈ পাইছে মই খুলি আছোঁ। পাছফালে আপোনালোকে দেখিবলৈ পাইছে এটা ব্ৰইলাৰ আৰু এটা সোণালী মুৰ্গী আছে। এইটো অকলশৰীয়াকৈ থাকি গ'ল কাৰণ বাকীখিনি বিকিলোঁ, এইটো পোৱালি হৈ থাকিলে আৰু ব্ৰইলাৰটো ৰাস্তাত পৰি গৈছিলে পোৱালিতে, তাক প্ৰতিপালন কৰি এতিয়া 2 কেজি হ'লগৈ। আপোনালোকে দেখিবলৈ পাইছে মই মিক্স কৰি আছোঁ দুটা। আপোনালোকে এনেকৈ বৰ্ডিঙতে দুভাগ কৰি ল'ব। মই দাঁত কাগজেৰে দুভাগ কৰি লৈছোঁ আৰু লাইটটো ওপৰতে বান্ধি লৈছোঁ যাতে তাহাঁতি ভয় নকৰে, আৰু দুটা মিক্স কৰি লৈছোঁ ভালদৰে। এতিয়া দেখিছে আপোনালোকে মই এটা পোৱালি লৈছোঁ আৰু বাওঁ চকুটোত 1 ড্ৰপকৈ দিয়া হৈছে। তাহাঁতি আপোনালোকে চাব যে দৰৱটো ডিঙিলে গৈছে, এই আপোনালোকে দেখিছে। এনেদৰে 100টা পোৱালিক ভেকচিনেশ্যন কৰা হ'ল আৰু এই আপোনালোকে দেখিবলৈ পাইছে তাৰপিছতে পোৱালিখিনি এক চাইডে পূৰা জোপ পাতি আছে। এতিয়া অলপ অলপকৈ ভাগ কৰি দিম আৰু দানা পানী চব দিয়া হ'ব লাহেকৈ, আৰু লাইটটো তললৈ নমাই দিম। এয়া দৰৱ অলপ অলপ পৰাৰ কাৰণে মই কাঠৰ গুৰিখিনি অলপ হেৰি কৰি দিছোঁ। এতিয়া পোৱালিখিনি বেলেগ বেলেগ কৰি দিয়া হৈছে যাতে টেপা খাই মৰি নাযায়। পোৱালিবোৰে খুব জোপ পাতি থাকিবলৈ বিচাৰে অকণমান ঠাণ্ডা পালেই আৰু ভয় কৰিলে। এতিয়া লাইটটো অলপ তললৈ কৰি দিছোঁ। ভেকচিনেশ্যন কৰা টাইমত ওপৰলৈ লগাই লৈছিলোঁ যাতে পোহৰটো চবতে পৰে। তাৰ পাছতে ওপৰত এনেকৈ দাঁত কাগজ আৰু দানাৰ যোনবোৰ পেকেট থাকে ডাঙৰ 50 কেজিৰ, তেনেকুৱা আপুনি এটা দুটা ওপৰত দি দিব পাৰে। ভেকচিনেশ্যন আপোনাৰ এমাহত 4টা হয়, 7 নম্বৰ দিন, 14 নম্বৰ দিন আৰু 21 নম্বৰ আৰু 28 নম্বৰ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে লাইক শ্বেয়াৰ কমেণ্ট এটা কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।